প্ৰিয় শ্ৰোতাবৃন্দ, আজিৰ বিষয়বস্তু দ্য পাৱাৰফুল মটিভেশ্যনেল স্পিচ অৰ্থাৎ শক্তিশালী অভিযোজনমূলক উক্তি। মানৱ জীৱনত সন্মান আৰু প্ৰশংসা খুজি লোৱা বা বিচাৰি পোৱা নাযায়। সন্মান আৰু প্ৰশংসা আৰ্জনহে কৰা যায়। জীৱনত সফল হ'বলৈ পৰিশ্ৰম ইমানেই নীৰৱে কৰি যাওক যাতে সফলতাই চিৎকাৰ কৰি উঠে বা চিঞৰি উঠে। প্ৰকৃত সপোন সেয়া নহয় যি আমি টোপনিত দেখোঁ। সপোন সেইটোহে যি আমাৰ টোপনি হৰণ কৰে। জীৱনটো আনক ভাল দেখুৱাবৰ বাবে নহয়, জীৱনটো ভাল হ'বলৈ। গতিকে আনক দেখুৱাবৰ বাবে নহয়, জীৱনটো ভালকৈ জীবলৈ প্ৰয়াস কৰক। জীৱনৰ লক্ষ্যস্থান আগমন কৰাৰ ক্ষেত্ৰত যিমান দূৰ ৰাস্তা আপুনি দেখিছে, অন্ততঃ তালৈকে আগবাঢ়ক। আগৰ ৰাস্তা তাত পোৱাৰ পাছত স্বতঃস্ফূৰ্তভাৱে দেখিবলৈ সক্ষম হ'ব। ধাৰণাৰ পৰিৱৰ্তন পঢ়ি গঢ়িব নোৱাৰি, ধাৰণাৰ পৰিৱৰ্তন থেকিহে অনুভৱ কৰিব পাৰি। জীৱনত পোৱা নোপোৱাক লৈ পশ্চাতাপ কৰা ত্যাগ কৰক। অৰ্থাৎ পস্তাব বাদ দিয়ক। জীৱনত এনে এটা কিবা কৰক যাতে আপোনাক ত্যাগ কৰাসকলে বা আপোনাক অৱজ্ঞা কৰাসকলেহে পস্তায়। জীৱনত ভুল কৰাটো কোনো অস্বাভাৱিক কথা নহয়, কিন্তু বাৰে বাৰে একে ভুল কৰাহে অস্বাভাৱিক। এটা ইচ্ছাই একো সলনি কৰিব নোৱাৰে, কিন্তু এটা নিশ্চয়তাই সকলো সলনি কৰিব পাৰে। জীৱনৰ কোনো লক্ষ্যই ব্যক্তিৰ সাহসতকৈ ডাঙৰ নহয়। পৰাস্ত সেইজনেই হয় যি যুঁজা বা যুঁজিবলৈ সাহসে কৰা নাই। জীৱনৰ সপোন প্ৰাপ্তিৰ বাবে সদায় সচেতন সংযত হ'লেই নহয়, মাজে মাজে অলপ পাগলামিৰো প্ৰয়োজন। যাৰ ওপৰত কাৰো ভৰসা নাথাকে, সাধাৰণতে সেইজনেহে চমৎকাৰ কৰিব পাৰে। যিয়ে সোঁতৰ বিপৰীতে যোৱাৰ সাহস কৰে, এদিন দেখিব সোঁতেই তেওঁৰ সপক্ষে ববলৈ আৰম্ভ কৰে। পৰিস্থিতিয়ে আপোনাক যিমানে প্ৰত্যাহ্বানৰ সৃষ্টি নকৰক কিয়, এদিন হয়তো এনে দিন আহিব আপুনি পৰিস্থিতিক প্ৰত্যাহ্বান জনাব পাৰে। ধন্যবাদ শ্ৰোতাবৃন্দ। ভাল লাগিলে লাইক, কমেণ্ট বা ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা কৰিলোঁ।